Hello students of all classes and hello my friends. Let us today discuss the tense number 4 present perfect continuous tense ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম 4 নম্বৰ tense present perfect continuous tense ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus have or has plus been plus v1 plus ing plus object plus extension conjugation of have verb to আমি ইয়াত জানিব লাগিব I have been, we have been, you have been, he, she, it, Ram, Rahim has been, they have been. Use number 1. Present perfect continuous tense to be used to express an action which started in the past but which has been continuing till the time of speaking. কোনো এটা কাম অতীততে আৰম্ভ হৈ কৈ থকা সময়লৈকে সেই কামটো যদি চলিয়েই থাকে তাক প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় এক্সাম্পল নম্বৰ 1 মই ৰাতিপুৱাৰে পৰা ইংলিছ গ্ৰামাৰ পঢ়িয়ে আছো ইয়াত সাবজেক্ট হৈছে মই আই লগত হ্যাভ বিন মিলিব আই হ্যাভ বিন মেইন ভার্ব ৰিড প্লাস আইএনজি আই হ্যাভ বিন ৰিডিং অবজেক্ট ইংলিছ গ্ৰামাৰ ৰাতিপুৱাৰে পৰা সিন্স মৰ্নিং সিন্স মানে পঢ়া আই হ্যাভ বিন ৰিডিং ইংলিছ গ্ৰামাৰ সিন্স মৰ্নিং এই সেন্টেন্সটোক আমি ফৰ ইউজ কৰিও লিখিব পাৰোঁ সিন্স মৰ্নিঙৰ সলনি আমি ফৰ লিখিব পাৰিম তেতিয়া ফৰ লিখিলে কিন্তু আমি এটা পিৰিয়ড অফ টাইম দিব লাগিব ফৰ এক্সাম্পল মই 3 ঘণ্টা ধৰি ইংৰাজী ব্যাকৰণ পঢ়িয়ে আছো তেতিয়া হ'ব সাবজেক্ট আই লগত হ্যাভ বিন মিলিব আৰু মেইন ভার্ব ৰিড প্লাস আইএনজি আই হ্যাভ বিন ৰিডিং অবজেক্ট হ'ব ইংলিছ গ্ৰামাৰ আৰু 3 ঘণ্টা ধৰি কাৰণে হ'ব ফৰ 3 আৱাৰ্স এটো এটা পিৰিয়ড অফ টাইম ফৰ মানে ধৰি আই হ্যাভ বিন ৰিডিং ইংলিছ গ্ৰামাৰ ফৰ 3 আৱাৰ্স সেকেন্ড এক্সাম্পল ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে ইয়াত সাবজেক্ট বৰষুণ দিয়াৰ ক্ষেত্ৰত ইট ইন্ট্ৰোডাক্টৰি ইট ল'ব লাগিব যেটো সাবজেক্ট নাই ইটৰ লগত মিলিব has been plus main verb v1 rain plus ing it has been raining ৰাতিপুৱাৰে পৰা since morning আনহাতে যদি আমি কওঁ যে 4 ঘণ্টা ধৰি বৰষুণ দি আছে তেতিয়া আমি ক'ব লাগিব it has been raining for 4 hours আমি এই ঘৰটোত 1999 পৰা আমি বাস কৰি আছো তেতিয়া হ'ব we have been living in this house since 1999 আকৌ যদি আমি for ব্যৱহাৰ কৰি লিখো তেতিয়া হলে কি হ'ব we have been living in this house for 11 years এনেকুৱা এতিয়া অকমান মই ক'ব খুজিছো since ৰ ব্যৱহাৰ আৰু for ৰ ব্যৱহাৰ since ব্যৱহাৰ কৰা হয় point of time ৰ ক্ষেত্ৰত since is used with point of time for example since morning since 6 o'clock since last night since yesterday since Monday last since last week since last month since last year since last decade since 2001 since last century etc etc মানে ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা যোৱা ৰাতিৰ পৰা যোৱা কালিৰ পৰা যোৱা সোমবাৰৰ পৰা যোৱা সপ্তাহৰ পৰা যোৱা মাহৰ পৰা যোৱা বছৰৰ পৰা যোৱা দশকৰ পৰা যোৱা শতিকাৰ পৰা এই পৰা থাকিলে সিন্স হয় আৰু ফৰ ইউজ হয় পিৰিয়ড অফ টাইমৰ ক্ষেত্ৰত ফৰ ইজ ইউজড উইথ পিৰিয়ড অফ টাইমস ফৰ এক্সাম্পল ফৰ হাফ এন আৱাৰ ফৰ 1 hour for 3 hours for the whole day for 3 days for a week for 3 weeks for 2 months for 3 months for a year for 10 years for ages for long for centuries for decades etc etc অর্থাৎ আধা ঘন্টা ধৰি 1 ঘন্টা ধৰি 3 ঘন্টা ধৰি গোটেই দিনটো ধৰি 3 দিন ধৰি 4 দিন ধৰি 1 সপ্তাহ ধৰি 3 সপ্তাহ ধৰি এমাহ ধৰি 2 মাহ ধৰি 4 মাহ ধৰি 5 মাহ ধৰি 1 বছৰ ধৰি 10 বছৰ ধৰি যুগ যুগ ধৰি বছৰ বছৰ ধৰি এনেকুৱাই ধৰি হলে ফৰ হয় সো এবাৰ আমি এটা বিশেষ কথা আলোচনা কৰিবলৈ ওলাইছো কিছুমান ভাৰ্বৰ লগত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ নহয় আমি অলপ আগতেই আলোচনা কৰিছো আমি আগৰ টেন্সত আলোচনা কৰিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যিবিলাক ভাৰ্ব অফ পারসেপশনস তাত কন্টিনিউয়াস টেন্স ইউজ নহয় কন্টিনিউয়াস টেন্স ক্যান নট বি ইউজড জেনাৰেলি উইথ দ্য ভাৰ্ব অফ পারসেপশনস এই ভার্ব বিলাক আছিল নো জানা হিয়াৰ শুনা মিট লগ পোৱা ফিল অনুভৱ কৰা বি হোৱা এটসেট্ৰা এটসেট্ৰা সো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সও আমি এই ভার্ব বিলাকৰ লগত ইউজ কৰিব নোৱাৰো আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হলনি আমি এই ভার্ব বিলাকৰ লগত ইউজ কৰিব লাগিব তাৰ আগৰ টেন্সটো প্ৰেজেন্ট পারফেক্ট ফৰ এক্সাম্পল I know him for 10 years
ইয়াত KNOW no to ব্ৰেকেটৰ ভিতৰত আছে আৰু টাইম এক্সপ্ৰেছন ইয়াত আছে for 10 years for 10 years থকা হিচাপে ইয়াত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰিব লাগে কিন্তু ইয়াত যেহেতু মেইন ভাৰ্বটো KNOW no আৰু no ভাৰ্বটো হৈছে ভাৰ্ব অফ পাৰসেপচন ইয়াত কন্টিনিউয়াস টেন্স ইউজ কৰিব নোৱাৰি সাধাৰণতে আৰু ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সও আমি ইউজ কৰিব নোৱাৰো সেই কাৰণে ইয়াত আমি ইউজ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আগৰ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স তেতিয়া ইয়াত ইউজ হ'ব ইয়াৰ এই সেন্টেন্সটোৰ আনসাৰটো হ'ব I have known him for 10 years কিন্তু এইদৰে লিখিলে ভুল হ'ব I have been knowing him for 10 years লিখিলে ভুল হ'ব কাৰেক্ট হ'ব I have known him for 10 years ঠিক তেনেদৰে আন এটা সেন্টেন্স কৈছো she be ill for a week she be ill for a week ইয়াত be verb to main verb এটো ব্ৰেকেটত আছে আৰু ইয়াত টাইম এক্সপ্ৰেছন আছে for a week থকা হিচাপে আমি ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰিব লাগিছিল কিন্তু বি ভাৰ্বৰ লগত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বা প্ৰেজেন্ট কন্টিনিউয়াস এনি কন্টিনিউয়াস টেন্স ইউজ নহয় সেই কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াত ব্যৱহাৰ হ'ব লাগে for a week থকা কাৰণে আমি নকৰো তাৰ আগৰ টেন্সটো ইউজ কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আগৰ টেন্সটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আনসাৰটো হ'ব she has been ill for a week she subject she লগত has মিলে এগ্ৰি হয় has ইউজ কৰিছো আৰু be verb to v3 অৰ্থাৎ past participle form be was been to লগাইছো she has been ill for a week তেনেকৈ I not hear of him for years মানে মই তাৰ বিষয়ে বছৰ বছৰ ধৰি শুনা নাই ইয়াত ব্ৰেকেটৰ ভিতৰত আছে হিয়াৰ শুনা যেটো not here থাকিব যেটো হিয়াৰ বা not here টো এটা verb of perception ইয়াত আমি কন্টিনিউয়াস টেন্স ইউজ কৰিব নোৱাৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰিব নোৱাৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আগৰ টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ইয়াত ইউজ কৰিব লাগিব তেতিয়া ইয়াৰ আনসাৰটো হ'ব I have not heard of him for years কিন্তু I have not been hearing of him for years থাকিলে ইয়াত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰিব নোৱাৰো এইখিনিতে আন এটা কথা নোট কৰাটো ভাল হ'ব here is an important thing to be noted the thing is that present perfect continuous tense or sentence বিলাকক প্ৰায় present perfect tense to লিখিব পৰা যায় for example we have been living in this house for 10 years আমি এই ঘৰটো 10 বছৰ ধৰি বাস কৰি আছো এই সেন্টেন্সটো we have lived in this house for 10 years we have lived in this house for 10 years এনেকৈ লিখা দেখা যায় এতিয়া মই কনজুগেশন খন মাতিবলৈ ওলাইছো ৰাইট ভাৰ্বৰ কনজুগেশন প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত so I am going to recite the conjugation of to right verb in present perfect continuous tense এখন হ'ব I have been writing we have been writing you have been writing he she it has been writing they have been writing in Assamese মই লিখি আছো আমি লিখি আছো তুমি লিখি আছা তোমালোকে লিখি আছা হি তাই এইটোৱে ৰামে ৰহিমে লিখি আছে হিহঁতে লিখি আছে আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগতে আকৌ এবাৰ ৰাইট ভাৰ্বৰ কনজুগেশন খন আমি মুখস্থ মাতিম simple present tense I write we write you write he she it reads they write মই লিখো আমি লিখো তুমি লিখা তোমালোকে লিখা হি তাই এইটোৱে লিখে হিহঁতে লিখে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স I am writing we are writing you are writing he she it is writing they are writing মই লিখি আছো আমি লিখি আছো তুমি লিখি আছা তোমালোকে লিখি আছা হি তাই এইটোৱে লিখি আছে হিহঁতে লিখি আছে present perfect tense I have written we have written you have written he she it has written they have written অসমীয়াত মই লিখিলো আমি লিখিলো তুমি লিখিলা তোমালোকে লিখিলা হি তাই এইটোৱে লিখিলে হিহঁতে লিখিলে in present perfect continuous tense I have been writing we have been writing you have been writing he she it has been writing they have been writing মই লিখি আছো আমি লিখি আছো তুমি লিখি আছা তোমালোকে লিখি আছা হি তাই এইটোৱে লিখি আছে হিহঁতে লিখি আছে so students and friends I am going to end this class thank you very much for watching the video to চোৱাৰ কাৰণে ধন্যবাদ please subscribe my channel to get the notifications of my latest videos thank you